হেল্ল' গাইজ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৰে ভাল চাগে। আজি মই বনাব লৈছোঁ এয়া শিঙি মাছ আৰু ভেদাইলতা নৰসিংহ। বন্ধুসকল, প্ৰথমতে মই মাছটো ফ্ৰাই কৰি লওঁ। মাছটো এতিয়া মই ভালদৰে লৰাই দিম। ইয়াতে বৰ বেছি এটা ফ্ৰাই কৰিব নালাগে, নহ'লে সোৱাদটো কমি যায়। অলপ অলপ ফ্ৰাই কৰিলেই হ'ব মাছটো, যাতে যিটো পিছল হৈ থাকে সেইটো গুচি গ'লেই হ'ল আৰু। গাইজ, আমাৰ মাছ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই ইয়াতে পাঁচফোৰণ অলপ দি দিম, আৰু লগতে মই সৰু সৰুকৈ আদা নহৰু কাটি থৈছিলোঁ, সেইটো দি দিম। আদা নহৰুটো অলপ মই ভাজি ল'ম। নহৰুটো অলপ অলপ জ্বলাই দিব পাৰিলে ভাল হয়, ফ্লেভাৰটো ভাল আহে। বন্ধুসকল, ইয়াতে মই এতিয়া পিঁয়াজ দি দিম। পিঁয়াজটো মই একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজটো দি দিলোঁ, এইটো এতিয়া ভালদৰে ভাজি ল'ম। বন্ধুসকল, ইয়াতে মই এতিয়া সৰু সৰুকৈ কাটি থোৱা বিলাহী এটা দি দিছোঁ। বিলাহীটো ভালকৈ ভাজি ল'ম। বন্ধুসকল, ইয়াতে মই এতিয়া নিমখ হালধি দি দিম। নিমখ দি দিছোঁ সোৱাদ অনুসাৰে, হালধি দি দিছোঁ। এতিয়া ভালদৰে মিলাই দিম। বন্ধুসকল, ইয়াতে মই এটা আলু দি দিছোঁ, একেবাৰে পাতলা পাতলাকৈ কাটি। আলুটো একেবাৰে অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই দি দিছোঁ এটা আলু। বন্ধুসকল, ইয়াতে মই এতিয়া জিৰা গুড়া অলপ আৰু ধনিয়া গুড়া অলপ দি দিছোঁ। এইটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে, অলপ দি দিলে ভাল হয় খাবৰ কাৰণে। বন্ধুসকল, এতিয়া মই ইয়াতে নৰসিংহ আৰু ভেদাইলতা পেষ্টটো দি দিছোঁ। অলপ মই লগতে পানী দি দিছোঁ। বন্ধুসকল, এতিয়া মই ভালকৈ উতল আহিব দিম। বন্ধুসকল, এতিয়া আমাৰ আঞ্জাখন চাই দিম আমি কেনেকুৱা হৈছে। দেখিছেনে, খুব ধুনীয়া হৈছে, খুব ধুনীয়া এটা উতল আহি আছে। আমাৰ আলু সিজি গৈছে। এতিয়া আমি ইয়াতে মাছটো দি দিব পাৰোঁ। ইয়াত দেখিছেনে, মই মাছটো দি দিছোঁ। ইয়াতে মাছটো দি পেলাই ধুনীয়াকৈ মিলাই দিম। অলপমান উতল আহিব দিম আৰু। বন্ধুসকল, শেষবাৰৰ কাৰণে আমি আকৌ এবাৰ চাম। দেখিছেনে, খুব সুন্দৰ হৈছে, খুব ধুনীয়া এটা গোন্ধ আহিছে। দেখিছেনে, আমাৰ মাছো সিজি গ'ল, খুব ধুনীয়া হৈছে। ইয়াতে মই জলকীয়া ব্যৱহাৰ কৰা নাই, কাৰণ কেলৈ মোৰ ঘৰত এজনী সৰু ছোৱালী আছে। আপোনালোকে যদি এনেকৈ বনায়, এচামুচ জালুকৰ গুড়া দি দিব পাৰে, খুব ধুনীয়া হ'ব। আৰু এইটো দেহাৰ কাৰণে খুবেই উপকাৰী জোল হয়। এইটো শিঙি মাছ আৰু নৰসিংহৰ ভেদাইলতা জোলটো দেহাৰ কাৰণে খুবেই উপকাৰী হয়। আপোনালোকে পাৰিলে এনেকৈ এবাৰ বনাই খাব। সকলোলৈ ধন্যবাদ থাকিল মোৰ ফালৰ পৰা। থেংক ইউ।